হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS ফাৰ্ষ্ট ইয়েৰ ফাইনেল দিবলৈ গৈ আছে তেওঁলোকেতো এইবাৰ MCQ পাব। তো গতিকে এই MCQ ফিল কৰোঁতে কি কি কৰিব লাগিব, কি কি কৰিব নালাগিব তাৰ বিষয়ে এটা ইনষ্ট্ৰাকশ্যন আহিছে। সেই ইনষ্ট্ৰাকশ্যনটো বুজি পোৱাটো খুবেই দৰকাৰ তেওঁলোকৰ কাৰণে। তো ইয়াতে মই এটা এটাকৈ বুজাই যাম। ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যনটো আছে, দ্য কেণ্ডিডেট হেজ টু এছাৰ্টেইন ফাৰ্ষ্ট ডেট দ্য OMR বিলংছ টু হিম হাৰ অনলি। তো যিসকল মানে OMR শ্বীটত কি থাকিব, এইবাৰ তোমালোকৰ নাম চাম প্ৰিণ্টেড থাকিব, ফটোটো প্ৰিণ্টেড থাকিব। গতিকে ফাৰ্ষ্ট অফ অল তোমালোকে OMR শ্বীটখন পোৱাৰ পিছত তোমালোকে চাব লাগিব যে OMR শ্বীটখন তোমালোকৰ হয় নহয়, সেইটো এবাৰ ভালদৰে চাই ল'বা বিফৰ ষ্টাৰ্টিং ইউজ অফ দ্য ছেম। যদি ষ্টাৰ্ট কৰাৰ আগতে সেইখন চাই ল'বা। Since it is personalized OMR, the candidate have to darken the circles for answers only. যিহেতু তাত নাম তোমালোকৰ ফটো চটো চব থাকিবই, গতিকে তাত একো লিখিব নালাগে, তোমালোকে নিজৰ নাম চাম একো লিখিব নালাগে, জাষ্ট আনচাৰখিনি কৰিলেই হ'ল। আনচাৰখিনি তোমালোকে চাৰ্কেল কৰিলেই হ'ল। থাৰ্ড নম্বৰটো কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে কিদৰে ফিল কৰিব লাগিব। ইউজ ব্লেক ব্লু ইংক বল পইণ্ট পেন। তো এতিয়া তোমালোকে ব্লেক ইউজ কৰিব পাৰা, ব্লু ইউজ কৰিব পাৰা, কিন্তু এইটো কি হ'ব লাগিব, জেল পেন হ'ব নালাগিব, বল পেন হ'ব লাগিব। বা চিয়াহী পেন হ'লে ইংক পেন হ'লেও নহ'ব, জাষ্ট কি হ'ব লাগিব, বল পেন হ'ব লাগিব। টু শ্বেড দ্য এপ্ৰপ্ৰিয়েট চাৰ্কেল কমপ্লিটলি। আৰু কোনটো আমি কৰোঁ সেইটো এপ্ৰপ্ৰিয়েটলি হ'ব লাগিব, কি শ্বেপ কৰিব লাগিব। এতিয়া যেনেকৈ তলত দিয়া আছে ৰং মেথড, কাৰেক্ট মেথড। ৰং মেথড ইয়াতে ৰাইট চিন দিলা বা সৰুকৈ দি থলা, তেনে ক্ৰছ দি থলা, সেইবিলাক নহ'ব। ইয়াত জাষ্ট কি কৰিব লাগিব, গোটেইটো ফিল কৰিব লাগিব। নেক্সট আছে 2 নম্বৰ, ডাৰ্কেন অনলি ওৱান চাৰ্কেল ফৰ আনচাৰিং ইচ কুৱেশ্যন টু এভালুৱেট। আৰু তোমালোকে বোলে ভুল হৈ গ'ল, মই বেলেগ এটাত দি থৈ যাওঁ, যিকোনো এটাহে চেক কৰিব দেই। মানে যদি দুটা দি থৈ যোৱা, এটা লাইনত যদি তোমালোকে ধৰা এটা প্ৰথমতে বিট দিলা, তাৰপিছত মনত পৰিলে যে মই ডিট দিব লাগিছিলে, আকৌ ডিট দি থলা, তেতিয়া কিন্তু সেইটো কেঞ্চেল হ'ব। তাৰপিছত ডাৰ্কেন দ্য চাৰ্কেল এজ শ্ব'ন ইন দ্য এক্সাম্পল বিল'। তো ইয়াতে এক্সাম্পল কেইটামান দিয়া হৈ আছে, সেইখিনি চাই ল'ব পৰা। 4th নম্বৰটো দিছে, আনচাৰ ওৱান ডাৰ্কেন ইন ফাইনেল ন' চেঞ্জ ইজ পাৰ্মিটেড। তো ইয়াতে এবাৰ মই অলৰেডি ক'লোৱে কথাটো, যে এবাৰ দিলে সেইটো ফাইনেল হ'ব লাগিব, বেলেগ আৰু চেঞ্জ কৰিব নোৱাৰিবা। ডু নট ডু এনি ৰাফ ৱৰ্ক অন দ্য OMR শ্বীট। OMR শ্বীটত কোনো ধৰণৰ ৰাফ ৱৰ্ক কৰিব নোৱাৰিবা, মানে কোনো ধৰণৰ লিখা লিখি কৰিব নোৱাৰিবা। ডু নট ফল্ড টিয়াৰ ৰিংকল। তো ইয়াতে কোনো ভাঁজ লগোৱা বা ছিঙি পেলোৱা OMR শ্বীটখন সেইটো নচলিব। 7 নম্বৰ দিছে, এনচাৰ ডাৰ্কেন ইন মোৰ দেন ওৱান চাৰ্কেল ফৰ দ্য পাৰ্টিকুলাৰ কুৱেশ্যন শ্বেল নট বি ইভালুৱেটেড। যদি এটাৰ ওপৰত বেছি, এটা লাইনত যদি এটাৰ ওপৰত বেছিকৈ দিয়া, তাত সেইটো কিন্তু ইভালুৱেট কৰা নহ'ব বা সেইটো চোৱা নহ'ব। তো এইখিনি আছিলে কেইটামান ইনষ্ট্ৰাকশ্যন MCQ ফিল কৰোঁতে। ক্লাছ 11ৰ ছাত্ৰ ছাত্ৰীসকল মানি চলিব লাগিব, এইখিনি তোমালোকে ভালদৰে বুজি ল'বা। আৰু এটা কথা আছে, এইবাৰতো MCQ যিহেতু হ'ব, গতিকে ছাত্ৰ ছাত্ৰীসকলে হয়তো বিমূৰত পৰিছে যে তেওঁলোকে ক'ত প্ৰেক্টিছ কৰিব MCQখিনি। তো তোমালোকে কি কৰিব পাৰা, আমাৰ এপত এই MCQখিনি প্ৰভাইড কৰা হৈছে। আৰ্টছ, কমাৰ্চ, ছায়েন্স এই তিনিটা ষ্ট্ৰীমৰ কাৰণে প্ৰত্যেকটা চেপ্টাৰৰ, প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত MCQ ইনক্লুড কৰা হৈছে। তোমালোকে তাত প্ৰেক্টিছ কৰিব পাৰিবা আৰু MCQখিনি চাব পাৰিবা যে কেনেধৰণৰ তোমালোকৰ হৈছে নে নাই, পাৰিবা নে নাই। কিতাপখন প্ৰথমতে পঢ়ি ল'ব লাগিব অবভিয়াছলি, তাৰপিছত তোমালোকে MCQ প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকৰ ধাৰণা কৰিব পাৰিবা যে কেনেধৰণৰ MCQ আহিব পাৰে। তো ইয়াতে এই গোটেইখিনি এটা ষ্ট্ৰীমৰ ধৰা আৰ্টছৰ তোমালোকে লৈছা, তো আৰ্টছ ষ্ট্ৰীমৰ গোটেই ছাবজেক্টখিনি মাত্ৰ 49 ৰুপিজ পে' কৰিলে হ'ল। বাকী একো কৰিব নালাগে, জাষ্ট 49 ৰুপিজ পে' কৰিলে তোমালোকে গোটেইখিনি পাই যাবা। তো অফাৰটো মাত্ৰ লিমিটেড সময়ৰ কাৰণে আছে। এতিয়া মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এপৰ, তাত গৈ তোমালোকে এতিয়া বাই কৰি চাব পাৰা। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ, কিপ ৱাচিং কেলাৰ।